নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। সাংস্কৃতিক নগৰী দেৰগাঁও চহৰত 23 জানুৱাৰী বৃহস্পতিবাৰে এক ব্যক্তিক্ৰমী চিন্তাধাৰাৰে লাভ কৰিলে নাটকম সাংস্কৃতিক গোষ্ঠী দেৰগাঁও নামাকৰণৰ এটি নাট্য গোষ্ঠী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সাংস্কৃতিক নগৰী দেৰগাঁও চহৰত 23 জানুৱাৰী বৃহস্পতিবাৰে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে জন্ম লাভ কৰিলে নাটকম সাংস্কৃতিক গোষ্ঠী দেৰগাঁও নামাকৰণেৰে এটি নাট্য গোষ্ঠীৰ। উল্লেখযোগ্য যে 23 জানুৱাৰী 2025 তাৰিখ বৃহস্পতিবাৰে দেৰগাঁও সমজিলাৰ সদৰ দেৰগাঁও চহৰৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ এটি অস্থায়ী কাৰ্যালয়ত দেৰগাঁৱৰ নাটক ভালপোৱা এচাম নপুৰণি নাট্যকৰ্মীৰ সমন্বয়ত এক ব্যতিক্ৰমী ৰূপত নাটকম সাংস্কৃতিক গোষ্ঠী দেৰগাঁও নামৰ নাট্যকলা আৰু কলা সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত এটি নাট্যগোষ্ঠীৰ শুভাৰম্ভ হয়। নাট্যকলাৰ প্ৰতি উৎসৰ্গিত অনুষ্ঠানটিত এটি গুৰুবন্দনা আৰু মংগল ধ্বনিৰে নটৰাজ মূৰ্তিৰ সন্মুখত এগছি বন্তিৰ প্ৰজ্বলন কৰি বিশিষ্ট নাট্যকৰ্মী অৰুণ শৰ্মা, বিশিষ্ট নাট্যকাৰ ডক্টৰ পৰশমণি ঠাকুৰে এটি কেক কাটি অনুষ্ঠানটি শুভাৰম্ভ কৰে। দেৰগাঁৱৰ সাংস্কৃতিক পথাৰখনত বিশেষত নাট্যকলা আৰু কলা সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে কাম কৰি যোৱাৰ মহান উদ্দেশ্য আৰু আগ্ৰহেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ শুভ উদ্বোধনী সভাখনিত সভাপতিৰ আসন শুৱনি কৰে বিশিষ্ট নাট্যকৰ্মী অৰুণ শৰ্মাই। আগন্তুক দিনত নাটকৰ অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশিষ্ট নাট্যকাৰ ডক্টৰ পৰশমণি ঠাকুৰক মুখ্য পৰামৰ্শদাতা অভিনেতা প্ৰশান্ত বৰপূজাৰীক সভাপতি, মনোজ হাজৰিকাক কাৰ্যকৰী সভাপতি, অৰুণ শৰ্মা, অপুল কুমাৰ বৰা, অদিতি দেৱী, অশোক কুমাৰ হাজৰিকাক উপ সভাপতি, গৌৰৱ বৰুৱাক মুখ্য সম্পাদক, সুব্ৰত পৰাশৰ আৰু চিন্ত শৰ্মাক সাংগঠনিক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতিখন গঠন কৰাৰ লগতে অন্যান্য বিষয় বাবদ সহ সম্পাদক হিচাপে সুৰুজ বৰা, শুভাংশু শেখৰ কণ্ডলী, সুকন্যা হাজৰিকা, সাংস্কৃতিক সম্পাদক হিচাপে সিদ্ধাৰ্থ শৰ্মা, অংকুৰ বৰা, অৰ্চনা হাজৰিকা বৰা, অনুপ্ৰিয়া কৌশিক, সাংস্কৃতিক উপদেষ্টা হিচাপে মৌচুমী শৰ্মা ঠাকুৰ, ৰিঞ্জু হাজৰিকা, সাহিত্য উপদেষ্টা ইন্দ্ৰাণী গোস্বামী, নিৰ্মালী বৰুৱা হাজৰিকা, শিক্ষা আৰু কৰ্মশালা সম্পাদক সুমন্ত কুমাৰ হাজৰিকা, ৰাজশ্ৰী শৰ্মা, কাৰ্যালয় সম্পাদক মৃগাংক বৰপূজাৰী, পংকজ প্ৰতিম হাজৰিকা, বিনায়ক বৰুৱা, তথ্য আৰু প্ৰযুক্তিবিদ্যা সম্পাদক হিচাপে তন্ময় কণ্ডলী, নৃপেন্দ্ৰ নাৰায়ণ বৰুৱা, প্ৰচাৰ সম্পাদক হিচাপে অমৰ বৰুৱা, বিদ্যান বৰদলৈ, নৱজ্যোতি ভৰালী আৰু কোষাধ্যক্ষ ও হিচাপ পৰীক্ষক হিচাপে মনোৰঞ্জন বৰা আৰু নিশাংক বৰপূজাৰীক মনোনীত কৰা হয়। আচলতে আমাৰ বহুতদিনীয়া এটা সপোন আছিল, সেই সপোন আজি আমাৰ সাৰ্থক হৈছে। দেৰগাঁৱৰ নবীন প্ৰবীণ সকলোকে লৈ যিসকল নাটক কৰি আছে তেওঁলোকক লৈ আমি এটা নাট্যগোষ্ঠী খোলাৰ সপোন আছিল। আজি আমাৰ গৌৰৱ বৰুৱাৰ বাসগৃহত আমি সকলো মিলিত হৈ নাট্যগোষ্ঠীটো জন্ম দিলোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। বিশেষ পিছত আমি আপোনালোকক জনাম আজি আমাৰ প্ৰাৰম্ভিক কামখিনি হৈ গৈছে। আশা কৰোঁ সকলো ৰাইজৰ সহায় সহযোগিতা পাম আৰু আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিলোঁ। এই গধুৰ দায়িত্ব মই সুচাৰুৰূপে পালন কৰিম বুলি মই ভাবিছোঁ, কিন্তু আচলতে সভাপতি সম্পাদক বুলি কথা নাই। আমাৰ যিখিনি মানুহ আজি আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে সকলোকে লৈহে আজি আমি আগবাঢ়ি যাম। গতিকে সভাপতি বুলি মোৰ কোনো কথা নাই, কিন্তু কথা হ'ল আমাৰ মুখ্য উদ্দেশ্য হ'ল নাটক কৰা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নতুন প্ৰজন্মক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেইলৈ আমি এই গোষ্ঠীটো খুলিছোঁ আৰু সকলোকে মিলিহে আমি আগবাঢ়ি যাম। আগন্তুক দিনত নাটকৰ বাবে উৎসৰ্গিত এটি শৃংখলাবদ্ধ সুন্দৰ অনুষ্ঠান হিচাপে নাটকম সাংস্কৃতিক গোষ্ঠী দেৰগাঁৱৰ পৰা নাটকৰ এটি সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাটো সমগ্ৰ দেৰগাঁওবাসীয়ে আশা প্ৰকাশ কৰিছে। আমি আজি এটা সপোনৰ নাট্যগোষ্ঠী আমি আৰম্ভ কৰিছোঁ, নাটকম সাংস্কৃতিক গোষ্ঠী। আমি আজি নাটক ভাল পোৱা মানুহ আজি বহুত দিন আমি নাটক কৰি আহিছোঁ। আজি 10 বছৰ ধৰি আমি এটা গ্ৰুপে নাটক কৰি আহিছোঁ, সবেই সমিল মিলে নাটক কৰি আহিছোঁ। আমি আমাৰ প্ৰজন্মৰ পাছত প্ৰজন্ম আহি আছে, নতুন প্ৰজন্ম আহি আছে, কিন্তু আমি সেই মানুহখিনি মিলি আজি আমি নাটক কৰি আহিছোঁ। বাপুজী মন্দিৰত কৰিছিলোঁ, আমি এবাৰ চিৰাজত কৰিছোঁ, কিন্তু সেই মানুহখিনি আমি একেলগ কৰাৰ স্বাৰ্থত আমি এটা নাট্যগোষ্ঠী খোলাৰ কথা চিন্তা কৰিলোঁ আৰু সেই নাট্যগোষ্ঠীটোৰ আমি নাম দিছোঁ নাটকম সাংস্কৃতিক গোষ্ঠী। আজি
এটা শুভক্ষণত আজি নেতাজীৰ এই জন্মদিনৰ দিনা আজি এই নাট্যগোষ্ঠীৰ আমি জন্ম দিছোঁ। নাট্যগোষ্ঠীত আমি আমাৰ নাটকৰ মানুহখিনি যিখিনি আমি নাটকৰ লগত জড়িত হৈ থাকে সেই মানুহখিনিক আমি লৈ পেলাই আমি এখন পূৰ্ণাংগ আমি সমিতি গঠন কৰিছোঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন আমি নাটকক লৈ পেলাই আমি বিভিন্ন আমাৰ সপোন আছে, সেই সপোনবিলাক পূৰাবলৈ চেষ্টা কৰিম। নাট্যগোষ্ঠীয়ে দেৰগাঁৱৰ নাট্য জগতত হয়তো জিলিকাবলৈ আমি চেষ্টা কৰিম। আমি নতুন নতুন নাটকক ভালপোৱা ল'ৰা ছোৱালী উলিয়াবলৈ চেষ্টা কৰিম, সেয়াই আমাৰ উদ্দেশ্য। লগতে নাটকৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যক্ৰমসমূহ আমি ইয়াৰ আগবঢ়াই নিবলৈ আমি ভৱিষ্যত দিনত চেষ্টা কৰিম, সেয়াই আমাৰ লক্ষ্য। গতিকে আপোনালোক দেৰগাঁওবাসীৰ সহায় সহযোগিতা আগবাঢ়িলোঁ। আমাৰ এই নাটক আমি ভৱিষ্যতে আমি দেৰগাঁৱৰ নাট্য জগতৰ লগত জড়িত বা অসমৰ নাট্য বিভিন্ন মানুহক আমাৰ এই নাট্যগোষ্ঠীৰ লগত জড়িত কৰাৰ চেষ্টা কৰিম। আজি আমাৰ শুভাৰম্ভ হৈছে, সকলোৰে শুভকামনা আমি বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ। আগন্তুক দিনক আপোনালোকে আমাৰ নাটকৰ এই সুদিন কঢ়িয়াই আনিবলৈ আমাক সহায় কৰিব বুলি আশা কৰিছোঁ। আমাৰ এই নাটকৰ নাট্যগোষ্ঠীৰ বেনাৰতে আমাৰ বঙালগাঁৱত অনুষ্ঠিত কৰা মানে স্বাধীনতা দিৱসৰ সেই দিনা এটা অনুষ্ঠানত এখন আমাক আমি শ্ৰদ্ধাৰ নাট্যকাৰ ডক্টৰ পৰশমণি ঠাকুৰৰ ৰচিত বিয়লিত বকুলা বেগা নাটকখন আমাৰ নাট্যকৰ্মীসকলে পৰিৱেশন কৰিব। গতিকে আমাৰ কাৰণে এটা শুভ খবৰ যে আমি আৰম্ভণিতেই এইটো এটা শুভ কাম আৰম্ভ কৰিছোঁ আৰু আগন্তুক দিনত আমি দেৰগাঁৱৰ নাট্য জগতলৈ নতুন নতুন আশাৰ বতৰা কঢ়িয়াবলৈ চেষ্টা কৰিম। গতিকে সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।